10 বছৰ পূৰ্বে কংগ্ৰেছে কৰা ভুলটোৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুনৰ কৰিলে নেকি? আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰা ভুলটো অনাগত সময়ত ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে ঐতিহাসিক ভুল হিচাপে চিহ্নিত হ'ব পাৰে নেকি? কাৰণ নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ কংগ্ৰেছত যোগদানটো ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে মক্ষম আঘাত হিচাপে চিহ্নিত হ'ব পাৰে। তাৰ দুটামান কাৰণ শুনক। অশোক শৰ্মা হল এগৰাকী হিন্দুত্ববাদী নেতা। ভাৰতীয় জনতা পাৰ্টিৰ জন্মলগ্নৰ পৰা জড়িত অশোক শৰ্মাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে ধৰি ৰাখিব নোৱাৰিলে, অনাগত সময়ত ইয়াৰ পৰাই খাণ্ডৱ হ'ব নেকি? কাৰণ নামনি অসমত এতিয়ালৈকে কংগ্ৰেছৰ তেনেকুৱা খ্যাতিমান বা সকলে আস্থাত ল'ব পৰা, সকলে বিশ্বাসত ল'ব পৰা নেতা নাছিল। আৰু সেই সুযোগ গ্ৰহণ কৰিব নেকি অশোক শৰ্মাই, বা সেই ধৰণে অশোক শৰ্মাক কংগ্ৰেছে প্ৰক্ষেপ কৰিব নেকি? আৰু যদিহে নামনি অসমৰ গৌৰৱ গগৈ হিচাপে বা গৌৰৱ গগৈৰ সমান্তৰাল এজন নেতা হিচাপে অশোক শৰ্মাই নিজকে উপস্থাপন কৰিব পাৰে, নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে, তেতিয়াহ'লে নামনি অসমত ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে এয়া ডাঙৰ প্ৰত্যাহ্বান হিচাপে দেখা দিব। আৰু সেইকাৰণে আমি কৈছোঁ যে 10 বছৰ আগতে কংগ্ৰেছে যেনেকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধৰি ৰাখিব নোৱাৰাটো কংগ্ৰেছৰ এটা ঐতিহাসিক ভুল হিচাপে প্ৰতিষ্ঠা হৈছিল, ঠিক তেনেকৈ অশোক শৰ্মাৰ ক্ষেত্ৰতো ভাৰতীয় জনতা পাৰ্টিৰ এই একেটা ভুলেই হ'ল নেকি? সাম্প্ৰতিক সময়ৰ ৰাজনীতিৰ এগৰাকী বিচক্ষণ নেতা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থকা হ'লে আজি এই অৱস্থা নহ'লহেঁতেন। অশোক শৰ্মা এগৰাকী হিন্দুত্ববাদী নেতা, আৰু অশোক শৰ্মাৰ এটা ভিত্তি আছে। ভাৰতীয় জনতা পাৰ্টিৰ যিহেতুকে জন্মলগ্নৰ নেতা, এই হিন্দুত্ববাদী নেতাগৰাকীকে মূল অস্ত্ৰ হিচাপে এইবাৰ ব্যৱহাৰ কৰিব নেকি কংগ্ৰেছে? কাৰণ ইয়াৰ সম্পূৰ্ণ সুযোগ আছে। আৰু অশোক শৰ্মা ডাঙৰীয়াই যদি নামনি অসমত কংগ্ৰেছৰ ভেটিটো অধিক সবল কৰে, তেতিয়াহ'লে আমি কোৱাৰ দৰে ভাৰতীয় জনতা পাৰ্টি নিশ্চয় তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। আৰু অশোক শৰ্মা ডাঙৰীয়াক যিসকলৰ বাবে হিমন্ত বিশ্ব শৰ্মাই হওক বা ভাৰতীয় জনতা পাৰ্টি অসমে ধৰি ৰাখিব নোৱাৰিলে, এটা কথা কওঁ শুনক। এই যে হিমন্ত বিশ্ব শৰ্মাৰ লগত জয়ন্ত মল্ল বৰুৱা, বিশেষকৈ অশোক শৰ্মাৰ সংঘাতটো জয়ন্ত মল্ল বৰুৱাৰ লগত, এতিয়া আমি স্পষ্টভাৱে ক'ব পাৰোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নোহোৱাকৈ জয়ন্ত মল্ল বৰুৱাৰ এটা পঞ্চায়ত জিকিব পৰাও দক্ষতা নাই, যোগ্যতা নাই। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভৰসা কৰি, মানে তেওঁৰ অক্সিজেন লৈ জীয়াই থকা যিকেইজন আছে, তাত আপুনি মানৱ ডেকাৰ নামো অন্তৰ্ভুক্ত কৰিব পাৰে, পীযুষ হাজৰিকাৰ নামো অন্তৰ্ভুক্ত কৰিব পাৰে, দিগন্ত কলিতাৰ নামো অন্তৰ্ভুক্ত কৰিব পাৰে, তৰংগ গগৈৰ নামো অন্তৰ্ভুক্ত কৰিব পাৰে, আৰু অন্তৰ্ভুক্ত কৰি গৈ থাকক। গতিকে তেনে লোকক ভিত্তি কৰি, তেনে লোকক বিশ্বাসত লৈ ভাৰতীয় জনতা পাৰ্টিয়ে আগবাঢ়িব নোৱাৰিব, আমি আজিয়ে কৈ থলো। আৰু বিশেষকৈ হিন্দুত্ববাদী নেতা এজনক ধৰি ৰাখিব নোৱাৰাটো ভাৰতীয় জনতা দলৰ বিশেষ ব্যৰ্থতা। কাৰণ যি নিষ্ঠা, যি আদৰ্শ, যি লক্ষ্য, যি উদ্দেশ্যক লৈ ভাৰতীয় জনতা পাৰ্টিয়ে অসমত উত্থান হৈছিল, অসমত তেওঁলোকৰ সাংগঠনিক ভেটি বিস্তৃতৰূপে প্ৰতিষ্ঠা কৰিছিল, তাৰ মূল মানুহ অন্যতম হ'ল অশোক শৰ্মা। গতিকে অশোক শৰ্মা ডাঙৰীয়াই এনেকৈ ওলাই যোৱাৰ বাবে যে এটা সাংঘাতিক ক্ষতি হ'ব, সেয়াটো খাটাং। কিন্তু আমি সন্দেহ কৰা কথাটো হ'ল নামনি অসমত অশোক শৰ্মাই গৌৰৱ গগৈৰ সমান্তৰাল যদি এগৰাকী লিডাৰ হয়, তেতিয়াহ'লে আৰু বেছি ভয়ংকৰ কথা হ'ব ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে। হয়তো আজি এইখিনি সময়ত তেওঁলোকে এই কথাটো বৰ বিশ্লেষণ কৰা নাই, তেওঁলোকে মানে বিজেপিয়ে, আৰু এই কথাটো বিশ্লেষণ কৰা উচিত আছিল। প্ৰাথমিক পৰ্যায়ৰ পৰা সংগঠন কৰি এই পৰ্যায়লৈ ভাৰতীয় জনতা পাৰ্টিক প্ৰতিষ্ঠা কৰা জ্যেষ্ঠ নেতাসকলৰ প্ৰতি যি ধৰণে বৈষম্যমূলক আচৰণ এটা তেওঁলোকে কৰিছে বৰ্তমানৰ বিজেপিসকলে, এয়াই কিন্তু অনাগত সময়ত ভাৰতীয় জনতা পাৰ্টিক ধ্বংস কৰি পেলাব। জ্যেষ্ঠ নেতাসকলৰ খং ক্ষোভ মৰিহণ কৰাৰ বাবে কোনো ধৰণৰ উদ্যোগ গ্ৰহণ কৰা নাই ভৱেশ কলিতাই। আমি বাৰে বাৰে কৈছোঁ, ভৱেশ কলিতাই এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হৈ থকা নাই, তেওঁ চৰকাৰৰ কেৰাণীত পৰিণত হৈছে। গতিকে ডিকেবি ক্ষেত্ৰত স্পষ্ট কথা, হিন্দুত্ববাদী নেতা অশোক শৰ্মা নামনি অসমত অনাগত সময়ত এগৰাকী সুদক্ষ লিডাৰ হিচাপে কংগ্ৰেছে প্ৰক্ষেপ কৰে, তেতিয়াহ'লে কংগ্ৰেছৰ বহুত লাভ হ'ব। আৰু হয়তো এই ক্ষেত্ৰত এইবাৰ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ভুল নকৰে। যিহেতুকে গৌৰৱ গগৈৰ প্ৰতি মানুহৰ আস্থা আছে, বিশ্বাস আছে, নতুন প্ৰজন্মৰ বহুতেই গৌৰৱ গগৈৰ মানে বিচক্ষণতা, গৌৰৱ গগৈৰ স্থিতি নীতি, গৌৰৱ গগৈৰ কাম কাজক মুকলিভাৱে সমৰ্থন জনাইছে। গতিকে তদ্ৰুপ অশোক শৰ্মা যিহেতুকে নীতিগতভাৱে ঠিক আছে, তেওঁৰ যিহেতুকে ভাৰতীয় জনতা পাৰ্টিৰ বৰ্তমানৰ বহুত নেতাৰ দৰে বলিয়ালি নাই, বলিয়ালি কৰা নাছিল, বিশেষকৈ জয়ন্ত মল্ল বৰুৱাৰ দৰে তেওঁৰ আচৰণত আকাশ পাতাল পাৰ্থক্য আছে।
গতিকে তেনেস্থলত অশোক শৰ্মাৰ ব্যক্তিত্ব, অশোক শৰ্মাৰ আচাৰ ব্যৱহাৰ বা অশোক শৰ্মাৰ কাম কাজে নতুন প্ৰজন্মক আকৰ্ষিত কৰাৰ সুযোগ আছে আৰু সেইকাৰণে নামনিৰ অসমত অশোক শৰ্মাই এটা বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰিব বুলি আমি আজিয়ে বিশ্বাস কৰিছোঁ। সেয়ে আমি কৈছোঁ যে এই অশোক শৰ্মাক দলত ধৰি ৰাখিব নোৱাৰাটো ভাৰতীয় জনতা পাৰ্টিৰ বাবে অনাগত সময়ত ঐতিহাসিক ভুল হিচাপে পৰিগণিত হ'ব। ধন্যবাদ।